তিনিদিনীয়াকৈ কৰ্মবিৰতিত বহিল NHMৰ কৰ্মচাৰী। সমগ্ৰ ৰাজ্যৰ লগতে আজি সৰুপথাৰ সমজিলা অসামৰিক চিকিৎসালয়তো 4 মাৰ্চৰ পৰা 6 মাৰ্চলৈকে তিনিদিনীয়াকৈ কৰ্মবিৰতিত বহিল NHMৰ কৰ্মচাৰী। 2006 চনতে আৰম্ভ হোৱা ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ অধীনত আৰম্ভণিৰে পৰা প্ৰায় 24,000 অধিক কৰ্মচাৰীয়ে ঠিকাভিত্তিকভাৱে অতি কম তথা ন্যূনতম দৰমহাত সেৱা আগবঢ়াই আহিছে। ইয়াৰে প্ৰায় 20,000 কৰ্মচাৰী ৰাজ্যৰ চিকিৎসালয়সমূহত কৰ্মৰত হৈ আছে। কিন্তু দীৰ্ঘদিন ধৰি ঠিকাভিত্তিকভাৱে সেৱা আগবঢ়াই যোৱা এইসকল কৰ্মচাৰীক চৰকাৰে নিয়মীয়াকৰণ কৰাৰ প্ৰতিশ্ৰুতি দিছিল যদিও আজিলৈকে তেওঁলোকৰ চাকৰিসমূহ নিয়মীয়াকৰণ নহল। আনহাতে নিয়মীয়াকৰণ নোহোৱালৈকে সপ্তম দৰমহা আয়োগৰ মতে দৰমহা দিয়া হ'ব বুলি ঘোষণা কৰিছিল যদিও সেয়াও আজিলৈকে কাৰ্যকৰী নহল। কৰ্মবিৰতিত বহি NHMৰ কৰ্মচাৰীসকলে কয়, আমি নিয়মীয়া কৰ্মচাৰীৰ সমানে কাম কৰিও দৰমহা ক্ষেত্ৰত থকা বৈষম্যৰ বাবে আমাৰ পৰিয়াল পোহপাল দিয়াত যথেষ্ট কষ্ট হৈছে। সেয়ে গোলাঘাট জিলাৰ সদৌ অসম স্বাস্থ্য কাৰিকৰী কল্যাণ সন্থা আৰু NHMৰ প্ৰায় অৰ্ধশতাধিক কৰ্মচাৰীয়ে দৰমহা সুৰক্ষা সহ নিযুক্তি দিয়াৰ দাবীৰে হাতে হাতে প্লেকাৰ্ড লৈ এনেদৰে আজিৰ পৰা 6 মাৰ্চলৈকে কৰ্মবিৰতিত বহিল। তেওঁলোকৰ চাকৰি নিয়মীয়াকৰণ কৰা আৰু সমকামৰ সমমৰ্যাদা আৰু সমদৰমহা চাকৰি নিয়মীয়াকৰণ নোহোৱা সময়ছোৱালৈকে আগন্তুক অষ্টম দৰমহা আয়োগৰ দ্বাৰা নিৰ্ধাৰিত হাৰত দৰমহা প্ৰদান প্ৰযোজ্য হোৱালৈকে যোৱা 2016 চনৰ জানুৱাৰী মাহৰ পৰা প্ৰযোজ্য হোৱাকৈ সপ্তম দৰমহা আয়োগৰ দ্বাৰা নিৰ্ধাৰিত হাৰত তথা স্থায়ী পদত কৰ্মৰত কৰ্মচাৰীসকলে সমানে স্কেল পে পদ্ধতিত দৰমহা প্ৰদান কৰাৰ দাবী জনায় আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ এখন 2 দফীয়া দাবী সম্বলিত স্মাৰক পত্ৰ প্ৰেৰণ কৰে। আমাৰ মেইন উদ্দেশ্য হ'ল আমি আজি ইয়াতে একগোট হোৱাৰ উদ্দেশ্যটো হ'ল যে আমাৰ NHM এমপ্লয়িখিনি যিমান অত বছৰৰ পৰা যিখিনি আমি মানে ডিপ্ৰাইভ ফিল কৰি আছোঁ, কেনেকৈ আমাৰ পে স্কেলটো ইকুৱেল নহয়, আমাৰ কামটো সম হয়, একে কাম হয় কিন্তু আমাৰ পে স্কেলটো একে নহয়। সেইকাৰণে আমাৰ এই কৰ্মবিৰতিৰ এইটোৱে উদ্দেশ্য যে আজি আমাৰ ইয়াতে 3দিনীয়া কৰ্মবিৰতি কাৰ্যসূচী পালন কৰাৰ এটা উদ্দেশ্য যে আমাক চৰকাৰে আমাৰ দাবীখিনি মানিব লাগে আৰু আমাৰ ইকুৱেল পে সম কামৰ সমমৰ্যাদা প্ৰদান কৰিব লাগে। এই দাবী লৈ আমি 3দিনীয়া কাৰ্যসূচী লৈ ইয়াতে বহিছোঁ আৰু আমি 3 দিন কৰ্মবিৰতি ৰাখিম আৰু চৰকাৰক দাবী জনাম এই কৰ্মবিৰতিৰ ইয়াৰ পৰা বহিয়ে। আপোনালোকে NHMৰ আণ্ডাৰত ইয়াত কিমান কৰ্মচাৰী আছে? NHMৰ আণ্ডাৰত আমি একজেক্টলি নাম্বাৰটো তেনেকৈ ক'ব নোৱাৰিম, কিন্তু ইয়াতে সৰহসংখ্যকে বহিছে আমাৰ এইটো ব্লকৰ আণ্ডাৰত আৰু যিখিনি ইমাৰ্জেঞ্চিৰ দায়িত্বত আছে সেইখিনি আমাৰ ইমাৰ্জেঞ্চি দায়িত্ব পালন কৰি আছে। আমি অকল ইমাৰ্জেঞ্চিৰ বাহিৰে যিখিনি দায়িত্বত থাকোঁ আমি সেই মানুহখিনি ইয়াতে আজি একগোট হৈছোঁ, বাকীখিনি ইমাৰ্জেঞ্চি দায়িত্বখিনি পালন কৰি আছে। আপোনাৰ কোনটো ব্লক? চাউথ। মই সৰুপথাৰ ব্লক গোলাঘাট চাউথৰ ব্লক PHCৰ আণ্ডাৰত মেডিকেল অফিচাৰ আয়ুৰ হয়।